এই জুবিন দা আপোনালোকেতো জানেই হাৰ্ট অফ জুবিন দা। এই জুবিন দাই মানে কেতিয়াবা এনেকুৱা ধৰণৰ কথা কয় দেই। আচলতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ডিজিপি জিপি সিং মানে সিহঁতকো মানে এনেকুৱা ধৰণে কিছুমান কথা কৈ দিয়ে। আচলতে এনেকুৱা ধৰণৰ কথা কয় নহয়, আচলতে সেই কথাসমূহ ক'বলৈ ক'ৰ পৰা সাহস পায় আৰু কেনেকৈ কয়, ক'ৰ পৰা সাহস পায় আৰু কেনেকৈ কয়। আচলতে যোনখিনি কথা কয় নহয়, সেই কথাখিনি ক'ব কাৰণে সাহস ক'ত পায়। তো আচলতে জুবিন দা মুখৰ পৰাহে তেনেকুৱা ধৰণৰ কথাসমূহ শুনো। অকল জুবিন দা মুখৰ পৰাহে শুনো দেই। আন কোনো শিল্পীয়ে হওক বা নেতাই হওক বা যোনে নহওক, সাধাৰণ লোকে হওক বা যোনে নহওক কিয় মানে তেনেকুৱা মানে শব্দ নুশুনোৱে। কিন্তু জুবিন দাইহে তেনেকুৱা শব্দসমূহ কয়। আচলতে কিয় কয় বা এইটো পাৱাৰটো ক'ত পায় ক'বলৈ। আপোনালোক দৰ্শক, মই আপোনালোকক সুধিছোঁ, এই শক্তিকণ ক'ব পাৰে। জুবিন দাই যেন কয় যেন মুখ্যমন্ত্ৰী ঘেণ্টা খাতি নকৰোঁ, প্ৰধানমন্ত্ৰী ঘেণ্টা খাতি নকৰোঁ, ডিজিপি জিপি সিং ঘেণ্টা খাতি নকৰোঁ, এই শব্দকেইটা এতিয়া কেনেকৈ কয়, ক'ৰ পৰা শক্তি পায়। এই শব্দকেইটা যেন কয় আপুনি মই বা বেলেগ লোকে এই শব্দকেইটা কৈ পিনে গালি পাৰিব পাৰিবনে বা মই হ'লে পাৰিমনে? যদি মই ক'লোৱেই, কিন্তু মোক শব্দকেইটা কোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত দিয়াৰ লগে লগে হাতত এনেকৈ বান্ধি লৈ এই ৰঙা ঘৰত এনেকৈ তই সোমাই থাক বুলি কৈ ভৰাই থৈ দিব। কিন্তু এই জুবিন দাই যেন কৈ দিয়ে কিছুমান কথা যে কেনেকৈ ক'ব পাৰে বস্তুটো, কেনেকৈ মানে এই প্ৰকৃত আৰু ৰহস্যটো কি নে প্লেনিং কৰি লয় নেকি যেন মই এনেকুৱা ধৰণৰ কথা ক'ম। প্লিজ আপোনালোকে বেয়া নাপাব। মানে ধৰি লওক জুবিন দাই মুখ্যমন্ত্ৰীক বা নৰেন্দ্ৰ মোদীক, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, তাৰপিছত ডিজিপি জিপি সিং মহোদয়ক মানে এনেকুৱা ধৰণৰ কথাখিনি ক'ম বুলি প্লেনিং কৰি মানে আগতে এইটো সুধি লোৱা যায় নেকি? তো আপোনালোকে বেলেগ লোকে কোৱা মনত আছে মানে আপোনালোকে বেলেগে কোৱা আপোনালোকে জানে নেকি যেন ঘেণ্টা খাতি নকৰোঁ, কোন নৰেন্দ্ৰ মোদী, কোন হিমন্ত বিশ্ব শৰ্মা, কোন ডিজিপি জিপি সিং ঘেণ্টা খাতি নকৰোঁ, সেই শব্দটো যেন কয় আন বেলেগ লোকে আপোনালোকে কোৱা শুনিছে নেকি? তো আপোনালোকে চাগে শুনা নাই, মই জনাত আপোনালোকে শুনা নাই, তো ময়ো শুনা নাই। কিন্তু ইয়াৰ আঁৰৰ প্ৰকৃত ৰহস্যটো কি, মই মোৰ এই ভিডিঅ'টোত আপোনালোকক মই প্ৰকৃত আঁৰৰ ৰহস্যটো ক'ম। আৰু ক'বৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। মই ক'ম এতিয়া যেন সেই শব্দকেইটা ঘেণ্টা মই খাতি নকৰোঁ, মই যেতিয়ালৈকে থাকিম তেতিয়ালৈকে কাঁহ আমাৰ দেশত বলবৎ হ'ব নিদিওঁ। তো তেনেদৰে জুবিন দাই কয়। তো মই এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ দেই, কাঁহৰ কথা ওলাওঁতে আচলতে মই কাঁহ কেতিয়াও নামানো, মই বিৰোধিতা কৰোঁ দেই। আপোনালোকে ভুল নুবুজিব দেই, মই কাঁহ নামানো, মই বিৰোধিতা কৰোঁ, ঠিক আছে। কিন্তু এই জুবিন দাই যেন কয় আচলতে এই কথাকেইটা মই ইয়াৰ আঁৰৰ প্ৰকৃত ৰহস্যটো মই ক'ম আপোনালোকে। ইয়াৰ আঁৰৰ ৰহস্যটো জানিলে আপোনালোকৰ চকু কপালত উঠিব। হয়, খালি আপোনালোকে ভিডিঅ'টো গুৰুত্ব দি চাব লাগিব, গুৰুত্ব দি শুনিব লাগিব দেই। আৰু প্ৰথম পৰা ইমানখিনিলৈকে চালে তো কিন্তু এইখিনিৰ পৰা আঁতৰি গ'লেগৈ আপোনালোকে একো গম নাপাব, ঠিক আছে। তো এইখিনিৰ পৰা একদম শেষলৈকে চাব লাগিব। আৰু যদি শেষলৈকে চোৱা যদি ধৈৰ্য যদি নাই, ভিডিঅ'টো নাচাব, ঠিক আছে। আৰু মই সেইটো অনুৰোধ কৰিব বিচাৰিছোঁ, তই ভিডিঅ'টো নাচাব। তই এতিয়া এনেকুৱা কথা দেই, আমাৰ দেশত যি কাঁহ আমাৰ দেশত জাপি দিব লৈছে, আৰু একাংশই প্ৰতিবাদ কৰিছে আৰু একাংশই কৰা নাই, আৰু একাংশই কাঁহ মানুহ কৈছে আৰু কিছু লোকে কাঁহ নামানো কৈছে। আৰু জুবিন দাই তাতেই মাত লগাইছে যেন মই থকালৈকে কাঁহ আমাৰ দেশত বলবৎ হ'ব নিদিওঁ। কোন মুখ্যমন্ত্ৰী, কোন নৰেন্দ্ৰ মোদী, কোন ডিজিপি জিপি সিং তেনেকুৱা ধৰণে কিছুমান মন্তব্য আগবঢ়োৱা শুনিবলৈ পালোঁ। আচলতে আপোনালোকে যোৱাবাৰ কাঁহ আন্দোলন হৈছিল যে, সেই যোৱাবাৰ কাঁহ আন্দোলনলৈ আমি মনত পেলাই দিব লাগিব। আপোনালোকক মই মনত পেলাই দিব লৈছোঁ দেই, ঠিক আছে। তো যোৱাবাৰ যেনেদৰে কাঁহ আন্দোলন হৈছিল, কিন্তু এতিয়া তেনেদৰে কাঁহ আন্দোলনটো হোৱা দেখা নাই, ঠিক আছে। যোৱাবাৰ যেনেদৰে কাঁহ আন্দোলন হৈছিল, যি অসমৰ ৰাইজ প্ৰত্যেকৰ ঘৰৰে অসমৰ ৰাইজ প্ৰতিবাদস্থলীলৈ ওলাই গৈছিল, কিন্তু এতিয়া সেইটো দেখা নাই বাৰু। আচলতে কিয় দেখা নাই মই আপোনালোকক কৈ আছোঁ দেই। যেতিয়া দলে বলে সাধাৰণ লোক,
জনসাধাৰণ আমাৰ নিচিনা খাটি খোৱা যি আমি পাহাৰ দাঁতিত থকা লোক আমিও ওলাই গৈছিলোঁ কা আন্দোলন কৰিবৰ কাৰণে ঠিক আছে তো দেশৰ কাৰণে যি কাখন বেয়া তো সেইকাৰণে আমিও ওলাই গৈছিলোঁ কিন্তু মই এতিয়া কিয় ওলাই যোৱা নাই আৰু মই কাটো নামানোৱে বাৰু সেইটো মই ক'ব বিচাৰিছোঁ কা আমি নামানোৱে মই নামানোৱে বিশেষকৈ দেই মই কা নামানো তো এতিয়া ওলাই নোযোৱা কাৰণটো মোৰ বহুতকেইটা কাৰণ আছে দেই মই কিন্তু যোনসকল লোক সেইসকলক মই আন্দোলন কৰিবলৈ ওলাই নাযাব বা নকৰিব সেইটো কথা ক'ব যোৱা নাই আকৌ দেই মোৰ মনৰ কথাখিনি কৈ আছোঁ আপোনালোকে বুজিবলৈ চেষ্টা কৰিব তো মই বিশেষকৈ ওলাই নাযাওঁ সেইটো কথা কৈছোঁ কিন্তু মই কা নামানো আকৌ দেই মই কা নামানো এইটো ভুল নুবুজিব কিন্তু মই নিজৰ জেগাত এতিয়াও অটল আছোঁ ঠিক আছে মই কা নামানো কিন্তু এনেকুৱা ধৰণৰ কথা দেই যোৱাবাৰ যেনেদৰে কা আন্দোলন হৈছিল আমি 5জনকৈ উঠি অহা তেজাল ডেকাক আমি বন্ধুকেৰে গুলিয়াই দিলে আৰু আমি হেৰুৱালোঁ আৰু যোনটো দুখ সেই দুখটো আজিলৈকে পাহৰিব পৰা নাই আৰু সিহঁতক যোনটো যি এইটো হত্যা কৰি দিয়া যোনটো সেই উচিত তদন্ত কৰি বিচাৰ হোৱা আমি একো দিবই নোৱাৰিলোঁ যোনকেইজন শ্বহীদ সেই শ্বহীদসকলক আমি একো দিবই নোৱাৰিলোঁ দুখটোতো গোটেই জীৱনভৰ থাকি যাবই যেন কা আন্দোলনৰ নামত আমি 5জনকৈ যুৱক হেৰুৱাইছিলোঁ উঠি অহা যুৱক এইটো আমি জীৱনত পাহৰিবই নোৱাৰোঁ তাৰপিছত কা আন্দোলন হ'ল আৰু কা আন্দোলন গৈ পিনে ৰাজপথৰ কা আন্দোলন গৈ পিনে একদম খেলপথাৰ পালেগৈ চিন্তা কৰক খেলপথাৰলৈ যোৱা যোনটো পলিটিক্স যোনটো ক্ৰিটিকেল আপোনালোকে মোতকৈ হয়তো ভালছে জানিব কাৰণ কেলৈ মোৰ ডিগ্ৰী নাই ঠিক আছে মোৰ কোনো ডিগ্ৰী নাই আচলতে মই কোনো আপোনালোকক মই এইটো কথাটো কৈছোঁ দেই আচলতে মই কোনো সাংবাদিক নহয় দেই মই কোনো বুদ্ধিজীৱী নহয় মই কোনো ডিগ্ৰীধাৰী নহয় মোৰ যোনটো সীমিত জ্ঞান আচলতে মই সীমিত জ্ঞানেৰে এই কথাখিনি কৈ আছোঁ আপোনালোকক দেই সীমিত জ্ঞানে তো মোতকৈ আপোনালোকে বেছি ভালছে জানিব বুলি মই সেইটো কাৰণে কৈছোঁ যি ৰাজপথৰ আন্দোলন যি ৰাজপথৰ যি প্ৰতিবাদ গৈ খেলপথাৰ পালেগৈ ইয়াৰ পলিটিক্সটো মই যেনিবা মোৰ নিজৰ ডিগ্ৰী নাইকিয়া মাইণ্ডেৰে যোনটো বুজিব লাগে বুজিছোঁ কিন্তু আপোনালোকে মোতকৈ বেছি ভালদৰে বুজি পাব ইয়াৰ প্ৰকৃত পলিটিক্সটো মই ক'ব বিচাৰিছোঁ দেই আমি প্ৰতিবাদ আমি যেন প্ৰতিবাদ কৰোঁ আচলতে আমি চৰকাৰক দৃষ্টিগোচৰ কৰাবৰ কাৰণে যেন এইটো আমাৰ দেশৰ কাৰণে বেয়া আমি চৰকাৰক দৃষ্টিগোচৰ কৰাবৰ কাৰণে আমি প্ৰতিবাদ কৰোঁ আমি ধৰ্ণা দিওঁ নহয় জানো চৰকাৰক দৃষ্টিগোচৰ কৰাবৰ কাৰণে যেন এইটো আমি ভাল পোৱা নাই তো সেইটো কাৰণে আমি প্ৰতিবাদ কৰোঁ নহয় জানো মই ক'ব বিচাৰিছোঁ আমি সেই প্ৰতিবাদটো কৰিবলৈ হ'লে আমি ক'ত কৰিব লাগিব অফিচ কাছাৰী ঠিক আছে ৰাস্তাত কৰিব লাগিব প্ৰতিবাদ সেই খেলপথাৰত বা এনেকুৱা মুকলি পথাৰত প্ৰতিবাদ কৰিলে কিবা কামত দিব জানো মোৰ ডিগ্ৰী নাইকিয়া বিবেকে কৈ আছোঁ দেই আপোনালোকে ভুল নুবুজিব মোৰ ডিগ্ৰী নাইকিয়া বিবেকে কৈ আছোঁ কিন্তু আপোনালোকৰ ডিগ্ৰী আছে মোৰ কথাখিনিত আপোনালোকে কি পায় কি নাপায় কিন্তু নাজানো মই প্ৰথমতে কৈ লৈছোঁ মোৰ ডিগ্ৰী চিগ্ৰী একো নাই ডিগ্ৰী নাইকিয়া মাইণ্ডে কৈ আছোঁ দেই ঠিক আছে তো যেতিয়া আমাৰ প্ৰতিবাদটো হ'ব আচলতে প্ৰতিবাদটো ক'ত হ'ব লাগে আৰু ক'ত কৰিলে ভাল আৰু উপযুক্ত জেগাত যদি প্ৰতিবাদ নকৰি এনেকুৱা মুকলি জেগাত বা ফিল্ডত যদি প্ৰতিবাদ কৰি থকা যায় চৰকাৰৰ দৃষ্টিগোচৰ কিবা হ'বনে বাৰু আপোনালোকলৈ এই প্ৰশ্নটো আগবঢ়ালোঁ কমেণ্ট কৰক প্ৰতিবাদ আমি ক'ত কৰিব লাগে আৰু ক'ত কৰিলে চৰকাৰৰ দৃষ্টিগোচৰ হ'ব আমি যদি উপযুক্ত জেগাত যদি প্ৰতিবাদ নকৰি এনেকুৱা মুকলি জেগাত যদি প্ৰতিবাদ কৰি থকা হয় এই ৰাজহুৱা খেলপথাৰত যদি প্ৰতিবাদ কৰি থকা হয় চৰকাৰে দৃষ্টিগোচৰ হ'ব জানো আমাৰ মূলতে হ'ল চৰকাৰক দৃষ্টিগোচৰ কৰিব লাগে আমি চৰকাৰক যেন জনাব লাগে যেন এই আইনখন আমাক নালাগে ৰাইজে ৰজা ৰাইজে নখ জোকালে নৈ বয় এই লিখা কিছুমান কথা আছে ৰাইজে ৰজা ৰাইজে নখ জোকালে নৈ বয় ঠিক আছে কিন্তু সেই প্ৰতিবাদ গৈ ৰাজপথৰ প্ৰতিবাদ গৈ ৰাজহুৱা খেলপথাৰত পালেগৈ আৰু ৰাজহুৱা খেলপথাৰত গৈ শিল্পী সমাজে কামি নামানো একদম পূৰা তাত কি হ'ল গম পাইছেনে একদম পূৰা গান বাজানা একদম তবলা কবিতা পিটি সেইবোৰ চলিলে কিন্তু মই সেইখিনি উপলঙা কৰি কোৱা নাই আকৌ দেই মোৰ ডিগ্ৰী নাইকিয়া বিবেকে কথাখিনি কৈ আছে আপোনালোকে বুজিবলৈ চেষ্টা কৰিব দেই তো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব কাৰণ কেলৈ মই কৈছোঁ আপোনালোকক মোক ডিগ্ৰী নাই যদিও মোৰ সীমিত জ্ঞানে যোনখিনি বুজি পাইছোঁ আৰু বুজি পোৱা কথাখিনি আপোনালোকক কৈ আছোঁ দেই তো ৰাজপথৰ আন্দোলন গৈ পিনে খেলপথাৰ পালেগৈ খেলপথাৰ কৈ আছে আমি নামানো আমি পূৰা গান চান পূৰা হৈ গ'ল তো এতিয়া মোৰ কথাটো শুনক আপোনালোকে আমি যদি
ৰাজপথত প্ৰতিবাদ কৰি যোনসমূহ গাড়ী অহা যোৱা চলাচল যদি আমি বন্ধ কৰি দিব পাৰোঁ তেতিয়া চৰকাৰৰ দৃষ্টিগোচৰ হ'ব আৰু যি অফিচৰ মুখৰ আগত যদি আমি প্ৰতিবাদ কৰোঁ তেতিয়া চৰকাৰৰ দৃষ্টিগোচৰ হ'ব হয়নে নহয় ভুল কৈছোঁ নেকি মই মোৰ কাৰণে ডিগ্ৰী নাই আকৌ দেই ভুল হ'ব পাৰে আপোনালোকে শুধৰাই দিব নহয় জানো মোৰ ক্ষোভটো সেইটো মই সেইটো কাৰণে এতিয়া মই প্ৰতিবাদ কৰিবলৈ ওলাই নাযাওঁ কিন্তু মই কা নামানো আকৌ দেই এইটো মোৰ স্পষ্ট কথা মই কা নামানো মইতো একদম মই কাটো কেতিয়াও মানিব নোৱাৰোঁ গ্ৰহণ কৰিব নোৱাৰোঁ মই কা নামানো কিন্তু মোৰ এইকেইটা ক্ষোভ আছে আৰু এইকেইটা ক্ষোভৰ কাৰণে মই প্ৰতিবাদলৈ ওলাই নাযাওঁ আৰু এটা আছে যোনসকলে প্ৰতিবাদ কৰে দেই যোনসকলে প্ৰতিবাদ কৰে মানে মূল যোন মানে প্ৰতিবাদ মানে যি প্ৰতিবাদ মানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মেইন দুজনমান থাকেতো আৰু সেই মেইন যোনকেইজন কিন্তু সময়ত যেন বিকি যায় আমাক লাট মাৰি এতিয়া আমি লগত থাকোঁতো প্ৰতিবাদস্থলীত বা প্ৰতিবাদৰ লগত আমি জড়িত হৈ থাকোঁতো কিন্তু আমাক এনেকৈ একদম বুকুত এনেকৈ থিয় গোটো মাৰি থৈ পিনে গুচি যায় কিন্তু সেই কথাটোত মই খুব বেয়া পাওঁ আৰু সেই ক্ষোভতে মই প্ৰতিবাদস্থলীলৈ ওলাই যোৱা নাই কিন্তু কা নামানো হাজাৰবাৰ কম মই কিন্তু কা নামানো মই কাক কোনো পধ্যে মানিব নোৱাৰোঁ যি দেশৰ কাৰণে বেয়া এই আইনখন কেতিয়াও নেমানোৱে কিন্তু এই ক্ষোভকেইটা মই ক'লোঁ নহয় যি ৰাজপথৰ প্ৰতিবাদ গৈ ৰাজহুৱা খেলপথাৰ পালেগৈ আৰু যোনসকল মুৰব্বী যোনসকল কা আন্দোলন নামত যি মেইন যোনকেইজন আচলতে মোৰ ডিগ্ৰী নাই দেই আচলতে শব্দটো কেনেকৈ ক'ব লাগে সেইটো জনা নাই কিন্তু মেইন যোনকেইজন মুৰব্বী সেইটো বুলি কৈছোঁ দেই যোন মেইন মানে যি প্ৰতিনিধিত্ব মানে মেইন যোনকেইজনে কৰেতো সেইকেইজনে মানে সময়ত বিকি যায় অলপ দিনৰ আগত এজন বিকি গ'ল মই নাম নক'লেও চাগে আপোনালোকে জানে বিকি গ'ল যি ডিঙি ফুলাই যোৱাবাৰ কা ক্ষেত্ৰত যি ডিঙি ফুলাই উগ্ৰ ভাষণ দিছিলে কিন্তু সেইজন বিকি গ'ল সময়ৰ সুযোগ লৈ নিজৰ স্বাৰ্থ পূৰণৰ অৰ্থে বিকি গ'ল আৰু দুজন মানে সতীৰ্থই বন্ধুবৰ্গই বহুত মনত দুখ পায় তো একদম মুখত পেচাব কৰি দিছে সঁচা কথা কৈছোঁ মুখত পেচাব কৰি দিছে এটা আপোনালোকে জানে ঠিক তেনেদৰে সেইবিলাক কথাই মানে মনত দুখ দিয়ে আমি একেলগতে থাকিম একেলগতে কৰিম একেলগতে প্ৰতিবাদ কৰিম কিন্তু আমাক এই গুৰটো যেন থিয় গুৰটো দি থৈ পিনে যেন বিকি যায়গৈ এই কথাটোত মোৰ বেয়া লাগে তো সেইটো কাৰণে মই প্ৰতিবাদ কৰিবলৈ ওলাই নাযাওঁ আৰু মই ক'ব বিচাৰিছোঁ দেই যোনসকলে প্ৰতিবাদ কৰে বাৰু ঠিকেই কথা কিন্তু এটা সময়ত দেখিব দেই যোনসকলে প্ৰতিবাদ কৰি থাকে মানে সেইকেইজন মানে এটা সময়ত মানে ৰাজনীতিত গৈ পিনে খোজটো দিয়েগৈ এই বস্তুটো বেয়া লাগে আৰু সেইকাৰণে মই প্ৰতিবাদ কৰিবলৈ নাযাওঁ আৰু মই ক'ব বিচাৰিছোঁ দেই যিহেতুকে মই স্বাধীন দেশৰ ভাৰতীয় নাগৰিক দেই মই স্বাধীন দেশৰ ভাৰতীয় নাগৰিক কিন্তু এই যোনখিনি কথা কৈছোঁ আচলতে মোৰ মনৰ কথা কৈছোঁ দেই ইয়াত আপোনালোকে কোনো ব্যাঘাত জন্মাব নোৱাৰিব দেই মোৰ মনৰ কথাখিনি কৈছোঁ আৰু মোৰ মনৰ কথা কোৱা এইটো বাক স্বাধীনতা আছে আৰু বাক স্বাধীনতাটো মই সাব্যস্ত কৰিছোঁ মোৰ মনৰ কথাখিনি আপোনালোকৰ আগত কৈছোঁ যোনটো মোৰ ক্ষোভ আৰু ক্ষোভখিনি মই উজাৰিছোঁ ঠিক আছে আৰু জুবিন দাই যেন কৈ থাকে যেন এই হিমন্ত বিশ্ব শৰ্মা ঘেণ্টা খাটি নকৰা আমুক তামুক এইকেইটাতো কিছুমান পলিটিক্স আছে বুলি মই ভাবোঁ সেইকাৰণে মই আপোনালোকক ক'লোঁ পলিটিক্স আছে নহ'লেনো জুবিন দাই সেইকেইটা ৱৰ্ড কেইটা ক'ব নোৱাৰে পলিটিক্স এইবিলাক আমি নাজানোৱে যেনেদৰে জুবিন দাই নিজে গান গাই গৈছে দেই পলিটিক্স নকৰিবা বন্ধু দুবেলা দুমুঠি ভাত খুটি খাওঁ পলিটিক্স নকৰিবা বন্ধু জাতিৰ মাটিৰ গান গুণগুণাওঁ পলিটিক্স নকৰিবা বন্ধু গানটো কিন্তু ঠিকেই গালে কিন্তু নিজেই মানে এইটো মই দেখুৱাই দিলোঁ আপোনালোকক ক'ব নালাগে নহ'লেনো আপুনি মই হিমন্তৰ মামাক বা হিমন্ত বিশ্ব শৰ্মাক বা নৰেন্দ্ৰ মোদী আমাৰ যি ভাৰতৰ প্ৰধানমন্ত্ৰী বা DGP CP সিঙক আমি সেইকেইটা কথা ক'ব নোৱাৰোঁ মেইন কথাটো সেইটো ৰাইজ মই ৰাইজক কৈছোঁ দেই আপোনালোক ইমান ভূত হৈ নাথাকিব আপোনালোকক বুজিবলৈ হ'ল আৰু দেই আগৰ যুগ নাই আৰু ঠিক আছে এতিয়া যুগৰ পৰিৱৰ্তন ডেভেলপ হ'ল বহুত আগৰ যুগ নাই অকণমান এইটো খেলাব দেই আমাক কেনেকৈ খেলটো হেৰি কৰি আছে দেই আমাক সহজ সৰল পায় আমি বুজিবলৈ হ'ল আমাক লাষ্টত গুৰটো মাৰি থৈ যায় দেই মনত ৰাখিব গুৰটো মাৰি থৈ যায় সেই গুৰটো যাতে খাবলগীয়া নেক্সট টাইম নহয় মনত ৰাখিব আৰু মই আকৌ পুনৰ শেষত লাষ্টত ক'ব বিচাৰিছোঁ মই নামানো আৰু মই কেতিয়াও নেমানো ধন্যবাদ জয় আই অসম।